Hello students, welcome to physics class. So last class আমি electric flux ওপৰত পঢ়ি আছিলো আজি আমি তাৰ ওপৰতে কিছুমান নিউমেৰিকেল চাম ঠিক আছে So first question to হৈছে question number 1 a charge small q is placed at the center of a sphere of radius small r. Find the flux passing through the spherical area. Okay, so question number কি দিছে যে এটা স্ফিয়াৰৰ চেণ্টাৰত এটা কিউ চাৰ্জ আমি প্লেস কৰি থৈছো সো এতিয়া সেই স্ফিয়াৰটোৰ যেটো সাৰফেস হ'ব সেই সাৰফেসটোৰ মাজে কিমান ফ্লাক্স পাৰ হৈ গৈছে হেতু উলিয়াব লাগে ঠিক আছে ওকে লেটস ট্ৰাই ফ্লাক্সৰ ওপৰত আমি ফৰ্মুলা আমি কি শিকিছিলো যে ইলেক্ট্ৰিক ফ্লাক্স phi that is equals to E dot ds আমি এই ফৰ্মুলাটো শিকিছিলো নাইনে যেতিয়া ইলেক্ট্ৰিক ফিল্ডখন কি হৈ থাকিব ইউনিফৰ্ম হৈ থাকিব আৰু যদি হে ইলেক্ট্ৰিক ফিল্ডখন নন ইউনিফৰ্ম হয় তেনেহলে আমি কি কৰিছিলো E dot ds বুলি আমি সৰু এটা এলিমেন্ট লৈছিলো আৰু হেটা কি কৰিছিলো এন্টায়াৰ সাৰফেসখনত ইন্টিগ্ৰেট কৰিছিলো ঠিক আছে এতিয়া ইয়াত কি হ'ব সো স্ফিয়াৰৰ কথা কৈছে এটা কিউ চাৰ্জ যেতিয়া আমি এটা স্ফিয়াৰ চেণ্টাৰত ৰাখি থৈ দিম দিস ইজ আৰ এই চেণ্টাৰটোতে কিউ চাৰ্জটো আছে ঠিক আছে সো এই কিউ চাৰ্জটোৰ কাৰণে আমি যিকোনো এটা এলিমেন্টৰ কাৰণে আমি চাব পাৰো r ডিসটেন্সত এই সৰু এৰিয়া তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সেইটো আমি উলিয়াব পাৰিম নে নিশ্চয় পাৰিম মানে তো তাৰ ভ্যালু কি হ'ব সো আমি এই ফৰ্মুলাটো ইউজ কৰিম উই নো আমি ফৰ্মুলাটো ইউজ কৰিম ফাৰ্স্ট আমি কি কৰো চাই লওঁ for a radius r the electric field due to the charge small q at a distance smaller is what E is equals to 1 by 4 pi epsilon naught q divided by r square মানে তো মই যদি r ডিসটেন্সত এই স্মল সৰু ds এলিমেন্ট এটা এৰিয়াৰ কাৰণে ভাবি চাও সেই ds এলিমেন্ট এৰিয়াটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কেনেকুৱা হ'ব প্লাস q চাৰ্জটোৰ কাৰণে হি আউটৱাৰ্ড ডাইৰেকশনত থাকিব আৰু সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান হ'ব 1 by 4 pi epsilon naught q by r square মানে আমি এটো কুলম্বৰ ফোৰ্সৰ হেতু যেটো ফৰ্মুলা আমি প্ৰথমতে শিকিছিলো পইণ্ট চাৰ্জ এটাৰ কাৰণে r ডিসটেন্সৰ যেটো ইলেক্ট্ৰিক ফিল্ড উলিওৱাৰ ফৰ্মুলা আছিল হেতু আমি কৰিছো মানে সো এই পইণ্টত এই স্মল এৰিয়াখিনিৰ কাৰণে ds সেই এৰিয়াটোৰ মাজে যেটো ইলেক্ট্ৰিক ফিল্ড উলাই গৈছে তাৰ ভ্যালু কিমান হ'ব ইমান একচুয়ালি কি হ'ব আমি জানো যে এটা চাৰ্জে স্ফেৰিকেল সিমেট্ৰি কি কৰে মেইনটেইন কৰে গতিকে r ডিসটেন্সত যিকোনো পইণ্টতে মানে এই সাৰফেসখনৰ যিকোনো পইণ্টতে কি হ'ব বাৰু ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউডটো সেম হ'ব মানে সো আমি ইয়াত কি লিখিব পাৰো this value of E this value of electric field that is E will be same at every point on the surface. And this value of A will be
same at every point on the surface and the direction of A will be what? It will be radially outward. মই যদি এইখিনিত এটা ds element সৰু কল্পনা কৰি লওঁ তেনেহ'লেও ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব radially outward হ'ব এইটো দিশত আৰু সেই পইণ্টটোত তাৰ ম্যাগনিটিউড কিমান হ'ব ম্যাগনিটিউড হ'ব 1/4 pi epsilon naught q by r square এই পইণ্টত নহয়নে সেইটো হ'ব ঠিক আছে সো এইখিনিকে নোট ডাউন কৰি লোৱা এটা চোৱা এটা কি হ'ব চোৱা এই পইণ্টটোত এই সৰু ds এলিমেন্টৰ এৰিয়াটো কাৰণে এটো বুলি ভাবা বা এটো বুলি ভাবা যিকোনো এটা কনসিডাৰ কৰিলে হ'ব এই সৰু এলিমেন্টৰ কাৰণে যেটো এৰিয়া ভেক্টৰ আছে সেই এৰিয়া ভেক্টৰটোৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব বাৰু আউটৱাৰ্ড ডাইৰেকশ্যন তে এটো ক্লোজ সারফেস আৰু ক্লোজ সারফেসৰ ক্ষেত্ৰত মই সদায় কি কৰিছিলো আমি কি কনভেনশন ইউজ কৰো ক্লোজ সারফেস হলে আমি আউটৱাৰ্ড নরমাল ডালক আমি কি বুলি কৰো পজিটিভ ডাইৰেকশ্যন বুলি ধৰি লওঁ তো এই স্মল ds ডাইৰেকশ্যনটো স্মল ds ভেক্টৰটোৰ যেটো স্মল ds ভেক্টৰটোৰ যেটো ডাইৰেকশ্যন হ'ব হেতু কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনতে থাকিব নহয়নে সো হিয়াৰ the direction of electric field and the small area vector ds is same, that is radially outward মানে radially outwards নহয়নে বাৰু দুইটা ডাইৰেকশ্যন সেম সো এতিয়া আমি যদি মই সেই স্মল এৰিয়াটোৰ কাৰণে যদি ফ্লাক্স উলিয়াবলৈ যাওঁ therefore the small flux through the area ds is কি হ'ব phi is equals to e dot ds এটা ফৰ্মুলা আমি ইউজ কৰিম নহয়নে phi equals to e dot ds এখানে ঠিক আছে তাৰ মানে কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো হেতু পইণ্টত ds ৰ ভ্যালুটো আৰু cos of theta ডট প্ৰডাক্টৰ এনসাৰটো কি হয় e ds cos of theta theta কি হ'ব ইয়াত theta here is 0 degree কাৰণ দুইটা সেম ডাইৰেকশ্যন আছে নহয়নে ds ভেক্টৰটোৰ মই যেটো ডাইৰেকশ্যনটো n cap বুলি কৈছো তো ds ভেক্টৰটোৰ ডাইৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন সেম থাকিব এইটো পইণ্টটো তুমি চোৱা এইটো পইণ্টটো কি হ'ব ds ভেক্টৰৰ ডাইৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন সেম থাকিব যিকোনো পইণ্টতে তুমি ভাবি লোৱা যিকোনো পইণ্টতে তুমি কি দেখিবা ds ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো সেম থাকিব that means the theta will be what it will be 0 degree so ultimately এখানে রাব কৰি দিছো মই okay so now what we will get phi is equals to e value to already আমি জানো 1/4 pi epsilon naught q by r square ds to আমি ds বুলি লিখিলো এটো সোৱা small d phi okay the small d phi বুলি লিখিছো কাৰণ এটা সৰু আমি ইয়াত ফ্লাক্স পাম সো তাক মই small d phi বুলি লিখিছো okay so ds cos of 0 degree cos 0 degree value 1 so ইয়াক নিলিখিলো চলিব okay এতিয়া সো আমি অকনমানহে ফ্লাক্স পালো গুটেই সারফেস কোনৰ ফ্লাক্সটো কাৰণে আমি কি কৰিম ইন্টিগ্ৰেট কৰিব লাগিব therefore total flux is phi e will use one that is equals to what integration of d phi through the whole surface so what we will get 1/4 pi epsilon naught q by r square integration ds এই গুটেই টার্মটো কনস্ট্যান্ট হয় তো হেয়াত আগলে গুছি আহিলে 1/4 pi epsilon naught q divided by r square নহয়নে r to radius of the sphere q to charge of value গুটেই এটা কনস্ট্যান্ট ভ্যালু সো হেয়াত বাহিৰলৈ ওলাই গুছি আহিলে তো ইন্টিগ্ৰেট কাক কৰিম মই এই যেটো অকনমান এৰিয়া লৈছিলো সেই গুটেই এৰিয়া ব্লকক যোগ কৰি পেলাম তো গুটেই এৰিয়া ব্লকক যদি মই ইন্টিগ্ৰেট কৰো এই ক্লোজ সারফেসটোৰ মই ক্লোজ সারফেস গতি আমি এটুক মই এনেকৈ লিখিব পাৰো ক্লোজ ইন্টিগ্ৰেল থ্ৰু দ্য হোল সারফেস তো এই গুটেই এৰিয়াখিনি যদি মই ইন্টিগ্ৰেট কৰি পেলাম তেনেহলে মই কি পাম টোটাল এৰিয়া অফ দ্য স্ফিয়াৰ পাম
আৰু এৰিয়া অফ স্ফিয়াৰৰ ফৰ্মুলাটো কি হয় 4 pi r square so ultimately মই ইয়াৰ ঠাইত কি পাইমগে 1/4 pi epsilon naught q by r square into integration of ds is equals to what 4 pi r square hale to 4 pi cancel out r square cancel out finally ki thakiboge finally thakiboge যে উপর থাকলে q তলত থাকিব epsilon naught so phi of e that is equals to q divided by epsilon naught this is the answer ঠিক আছে এটো হ'ব আমাৰ answer কাৰ কাৰণে এটা সেন্টাৰত এটা স্ফিয়াৰৰ সেন্টাৰত যদি q চাৰ্জ থাকে তেনেহলে r ডিসটেন্সত যদি এটা স্ফিয়াৰ আছে আৰু সেই স্ফিয়াৰটোৰ সাৰফেস খনেৰে কিমান ফ্লাক্স ওলাই যাব এটো আমি এই এক্সপ্ৰেছনটোৰ পৰা গম পাই গলো ঠিক আছে ওকে এখিনি নোট ডাউন কৰিলা ওকে সো আমি নেক্সট এনসিআরটি দুটা ভাল কোৱেশ্চন চাও এনসিআরটি খনৰ ফ্লাক্সৰ ওপৰত তোমাক বহুত ধুনীয়া কোৱেশ্চন কিছুমান দিয়া আছে Question number 2. Given E x equals to alpha x to the power 1/2, E y equals to 0 and E z equals to 0 okay in which alpha equals to 800 Newton per coulomb meter square calculate the flux through the cube calculate the flux through the cube given in the figure below number 1 divided by 2 the charge within the cube and number 2 the charge within the cube given a equals to 0.1 meter ঠিক আছে তো তোমাক ফিগাৰটো এনেকুৱা দিয়া আছে এডাল suppose x axis yes এডাল y axis this one is z axis ভাল ইয়াতে এখন আমাৰ সারফেস আছে ফিগাৰটো ধৰিব পাৰিছা চাগে তো এখন শেডেড সারফেস বুলি কৈছে ঠিক আছে এটা বক্স নিচিনাকে ভাবি লোৱা এখন এডাল x axis এডাল y axis this one is z axis তাৰমানে তোমাক ফ্লোৰ খনত তোমাক সদায় 3 ডাইমেনশনাল থাকিলে বস্তু সদায় ৰুম টুলে মনত পেলাবা ওকে কৰ্নাৰ টুলে চাবা ৰুমৰ তো এই পইণ্টটো এখিনি পৰা এখিনিলৈকে ডিসটেন্স দিয়া আছে তোমাৰ a
and this length is also a, this length is also a, this length is also a. তার মানে এটা cubical body দিয়া আছে যাৰ breadth, length, okay, আৰু height সব a আছে আৰু হেতু z axis ৰ পৰা x axis লৈকে তাৰ মানে distance a আছে x axis ৰ displacement কিমান হৈ আছে a হৈ আছে initially ঠিক আছে okay so এইটো তোমাক ফিগাৰ দিয়া আছে এই ফিগাৰটো সুধিছে যে ইলেক্ট্ৰিক ফিল্ডৰ কম্পোনেন্ট বিলাক দিয়া আছে ex এটো বুজি পাইছা চাগে ex কি বুজাই আছে ইলেক্ট্ৰিক ফিল্ডৰ যেটো x axis ৰ ডাইৰেকশনত কম্পোনেন্ট আছে হেতু ভ্যালু আছে এটো ঠিক আছে এটো ey তাৰ মানে y axis ৰ ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ডৰ কম্পোনেন্ট 0 আৰু z axis ৰ ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ডৰ কম্পোনেন্ট 0 তাৰ মানে ইলেক্ট্ৰিক ফিল্ডখন কেৱল x axis ত আছে বুজি পালা আলফা ভ্যালুটো কি হ'ব এটো এটা কনস্ট্যান্ট এটো ভ্যালুটো দিয়া আছে calculate the flux through the cube এই কিউবটোৰ কেইখন সারফেস আছে 1 2 3 4 5 6 টোটাল 6 খন সারফেস এই 6 খন সারফেসৰ মাজেৰে টোটাল কিমান ফ্লাক্স ওলাব এটো উলিয়াব দিছে সেকেন্ডতে কি কৈছে the charge within the cube কিউবটোৰ ভিতৰত চাৰ্জ কিমান আছে ঠিক আছে তোমাকে নিজে এবাৰ ট্রাই কৰি চাবা কোৱেশ্চনটো ওকে Okay, can I go on media? Question 2. Let's see. What figure to you draw कर लीजिए? ভিতৰ লাইন বিলাক মই ডটেড কৰি দিছো ঠিক আছে তাকে ফিগাৰটো ধৰিব নিশ্চয় পাৰিছা x y z this length is a this length is a this length is also a and this length is also a আমাক দিয়া আছে সলিউশন আমাক কৈছে যে ex equals to alpha x to the power 1 by 2 ey ez 0 মানে সো মই যদি ইলেক্ট্ৰিক ফিল্ডক ভেক্টৰ হিচাপে লিখো কি হ'ব তেতিয়া ex I cap হয় জানো তো ey আৰু z 0 গতিকে বাকিখিনি নিলিখিলেও চলি যাব তো আমি কি পাম alpha x to the power 1 by 2 I cap Newton electric field Newton per coulomb হয় না এটো ফর্মুলা ঠিক আছে তাহলে অ্যাসাইনমেন্ট আছে মই এক্সপ্রেশনটো অ্যাসাইনমেন্ট নিলিখিলো সব ইকুয়েশন হ'ব নিউটন পাৰ কুলমতে থাকিব ওকে আলফা ভ্যালু গিভেন ওকে আলফা ভ্যালু গিভেন 800 নিউটন আসলে per kilometer square and a dia ase 0.1 meter these are the given quantities these are given ঠিক আছে এটা সব কেনেকে ভাবিম আমি সো মই এইখন সারফেসক শেডেড বনাই দিছিলো প্ৰশ্নত আৰু এই হিফালৰ সারফেসখন শেডেড বনাই দিছিলো মানে বাকি ইয়াত কেখন সারফেস আছে টোটাল 6 খনৰ ভিতৰত এই ফালৰখন আৰু এই ফালৰখন বাদ দিয়া বাকি কিখন কথা ভাবা ওপৰত এখন আছে তলত এখন আছে হিফালে এখন আছে এইফালে এখন আছে মানে তো এই চাৰিখন সারফেসৰ লগত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হ'ব along x axis আছে তো ইলেক্ট্ৰিক ফিল্ডখন এনেকে আছে ই মই যদি এইখন সারফেসৰ কথা ভাবো এই সারফেসখনৰ পারপেন্ডিকুলাৰ ডাল কেনেকে হ'ব আউটাৰ ডাইৰেকশন এনেকে মানে তো ইলেক্ট্ৰিক ফিল্ড আছে এনেকে along x axis আৰু তাৰ পারপেন্ডিকুলাৰ ডাল কোনফালে আছে along y axis এটা আছে x axis এটা আছে y axis ৰ ফালে এইখন সারফেসৰ পারপেন্ডিকুলাৰ ডাল n কেমটো এটাৰ মাজৰ এংগল কিমান হ'ল 90 ডিগ্ৰী নহয় নে তো 90 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া ফ্লাক্স তাৰ মাজে কিমান পাম বাৰু আমি phi equals to e dot
delta s মানে তাহলে কি হ'ব e delta s cos of 90 degree তো cos 90 ভ্যালু কিমান 0 তো আলটিমেটলি আমি কিমান পাম 0 নহয় তো তাৰমানে এইখন সাৰফেসৰ কাৰণে আমাৰ ফ্লাক্সটো কিমান হ'ব 0 হ'ব সিমিলাৰ কন্ডিশনটো কাৰ কাৰণে হ'ব এই তলৰ যিখন ফ্লোৰত যিখন সাৰফেস থাকিব এই তলৰ সাৰফেসখন তাৰ কাৰণে আমি কি পামগে ইলেক্ট্ৰিক ফিল্ড আছে x এক্সিছত তাৰ ডাইৰেকশনটো তলৰ ফালে থাকিব তো মাইনাস y এক্সিছৰ ডাইৰেকশন থাকিব তো মাইনাস y এক্সিছৰ ডাইৰেকশনটো কি হ'ব যে 90 ডিগ্ৰী হ'ব এংগলটো তেতিয়া আমি 0 পাম এই ফলৰ সাৰফেসখন যোনডাল x z এক্সিছৰ ফালে আছে এই পাৰপেন্ডিকুলাৰ ডাল এই ফালে সেইডালৰ কাৰণে তুমি ভাবিছা ইলেক্ট্ৰিক ফিল্ড আছে x এক্সিছত এই সাৰফেসখনৰ ডাইৰেকশন আছে z এক্সিছত তো তেতিয়া 90 ডিগ্ৰী তাৰ কাৰণে 0 পাম তাৰ হিফালৰখনৰ কাৰণে 0 পাম সিমিলাৰলি সো এই শেডেড এৰিয়া কিটাৰ বাহিৰে বাকি প্ৰত্যেকখন সাৰফেসৰ কাৰণে আমি ফ্লাক্সৰ ভ্যালুটো কিমান পাম 0 পাম নহয়নে বাৰু এই কথাটো বুজি লবা যে আমি এই শেডেড এৰিয়া দুখনৰ বাহিৰে বাকি চাৰিখন সাৰফেসৰ কাৰণে আমি কিমান পাই আছো ফ্লাক্সটো 0 পাই আছো এতিয়া এই দুখনত কি হ'ব হেতু কথা ভাবিছা এইখন সাৰফেসৰ কাৰণে আউটৱাৰ্ড নৰ্মেলডাল কি হ'ব ইয়াৰ নৰ্মেলডাল x এক্সিছৰ ডাইৰেকশন থাকিব আৰু এইখন সাৰফেসৰ কাৰণে তাৰ নৰ্মেলডাল -x এক্সিছৰ ডাইৰেকশন থাকিব নহয়নে বাৰু তো তাৰমানে ইয়াৰ হ'ব i cap আৰু ইয়াৰ হ'ব -i cap হয় না হ'ব আৰু সো লেন্থ আৰু ব্ৰেথ কি বুলি হ'ব এই সাৰফেসখনৰ লেন্থ আৰু ব্ৰেথ স্কয়াৰ বুলি ভাবিব পাৰা তাৰমানে a স্কয়াৰ হ'ব ইয়াৰ এৰিয়াটো সিমিলাৰলি ইয়াৰ এৰিয়াটো a স্কয়াৰ আহিব হয়নে ঠিক আছে এইখিনি লৈ চাই লও ভাবি লও বুজি পাইছা নিশ্চয় এইখিনি কথা তো মই কি ক'ব পাৰো the flux through the non-shaded areas will be 0 as electric field and area vector as angle between as the angle between the electric field and the area vector is 90 degree মানে নন শেডেড এৰিয়াৰ যিমান কিখন সাৰফেস পালো গুটেই সাৰফেস কিখনৰ কাৰণে কি হ'ব আমাৰ ফ্লাক্স টু 0 হ'ব বিকজ the angle between electric field and the area vector of those surfaces is 90 degree okay so that is clear okay এতিয়া আমি চাও যে লেফট আৰু ৰাইট সো এইখন সাৰফেসক মই ৰাইট সাৰফেস বুলি কৈছো আৰু এই সাৰফেসখনক মই লেফট সাৰফেস বুলি কৈছো ঠিক আছে মই যদি এটা ইলেক্ট্ৰিক ফিল্ড থ্ৰু right surface মই ভাবে area of the right surface বুলি লিখিলো area of the right surface is what a square হ'ব তাৰ এৰিয়া মানে তাৰ এৰিয়াটো ভ্যালুটো কিমান হ'ব a square আৰু যদি মই ভেক্টৰলি লিখো এৰিয়া ভেক্টৰ বুলি কৈ দিম মই s r বুলি লিখিছো ঠিক আছে ডেল্টা sr that is equal to ভেক্টৰ হিচাপে লিখিছো কি হ'ব a square I cap একেলগে ক্লিয়াৰ similarly area of the left surface that is delta s l বুলি লিখিছো left কাৰণে a square I cap for minus এটা আহিব minus I cap তাৰ negative x axisৰ ডাইৰেকশন থাকে তো minus a square I cap বুলি লিখিছো ঠিক আছে একেলগে ক্লিয়াৰ হৈছে ওকে এখানে নোট ডাউন কৰিলা সবে ওকে ঠিক আছে র্যাপ কৰি দিছো now কি হ'ব flux through the right surface কি হ'ব phi r বুলি লিখিছো right surface e
dot delta SR ইহঁতৰ মাজৰ ডট প্ৰডাক্টটো নহয়নে সো আইতে কথাটো হৈছে এই ইলেক্ট্ৰিক ফিল্ডখন বাৰু কনস্ট্যান্ট নে সো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমি কেনেকৈ পাই আছো কত লিখি থৈছিলো এইটো ভেক্টৰটো ই x ৰ লগত সা ডিপেন্ড নকৰে নে x ৰ লগত ডিপেন্ড কৰি আছে তাৰমানে x টো যিমানে বাঢ়ি গৈ থাকিব x ৰ লগত x to the power root over e is proportional to x to the power half x to the power half নেকি root over x হয়নে e is proportional to x to the power half that is root over x তো তাৰমানে x ৰ ভ্যালু যিমানে বাঢ়ি গৈ থাকিব ইলেক্ট্ৰিক ফিল্ডৰ সিমানে বাঢ়ি গৈ থাকিব তো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো ফিক্স নে নহয় তো তুমি চোৱা যদি মই 0 বুলি ভাবো এই মিড পইণ্ট মানে অৰিজিন পইণ্টত যদি মই ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু চাবলৈ যাওঁ মই x ৰ ভ্যালু কি পুট কৰিম 0 তেতিয়া আলটিমেটলি কি ওলাবগে আনসাৰটো 0 ওলাবগে হয় না বাৰু কাৰণ এটো কি আছে আলফা x to the power 1/2 হয় তো x ৰ ভ্যালু 0 পুট কৰি দিলে 0 পাই যামগে মই যদি এইখন সাৰফেস লেফট সাৰফেস খনৰ কাৰণে ইয়াৰ পৰা ইয়ালকে মানে অৰিজিন পইণ্টৰ পৰা সেই সাৰফেসখন কিমান দূৰত আছে ইয়াৰ পৰা ইয়ালকে a নহয়নে তো তাৰ কাৰণে মই x ৰ ভ্যালু কি পুট কৰিব লাগিব a ইলেক্ট্ৰিক ফিল্ড এট লেফট সাৰফেস লেফট সাৰফেস হয়নে এটো আহিব সিমিলাৰলি ইলেক্ট্ৰিক ফিল্ড এট ৰাইট সাৰফেস ইয়াৰ পৰা এখিনলৈকে a আকৌ এখিন পৰা এখিনলৈকে a তো তাৰমানে আলফা ইনটু টুৱাইস a নহব না x ৰ ঠাইত কি আহিব এবাৰ এখিনিৰ পৰা এখিনলৈকে কিমান হ'ল x equals to twice a এখিনি নহয়নে সো twice a to the power half ধৰিব পাৰিছা ওকে সো i cap তো থাকিবই যদি মই ভেক্টৰ দি লিখো ৰাইটত কি হ'ব i cap হ'ব আৰু লেফটৰ ক্ষেত্ৰটো কি হ'ব i cap হ'ব কাৰণ x এক্সিছৰ পজিটিভ x ৰ ডাইৰেকচনতে ইলেক্ট্ৰিক ফিল্ডখন আছে নেগেটিভ x ৰ ডাইৰেকচন কি হ'ব মাইনাস বি আমি ধৰিম ঠিক আছে এটা রাইট হ্যান্ড সারফেস রাইট সারফেস খনৰ কাৰণে সো ইলেক্ট্ৰিক ফিল্ড মই r টো লিখিম e r ডট ডেল্টা r ওকে e r ভ্যালু কি হ'ব আলফা টুৱাইস a হোল টু দি পাৱাৰ 1/2 i cap ডট প্ৰডাক্ট ডেল্টা s r অলপ আগতে আমি লিখি থৈছো কি আছিল a স্কয়াৰ i cap তো এইটো এটা ভেক্টৰ আৰু এটা এটা ভেক্টৰ এহা দুটাৰ মাজৰ ডট প্ৰডাক্ট লৈ আছে সো i cap dot i cap তাৰ মানে বাকি গিটাতে নিউমেৰিকেল i cap dot i cap কি হ'বগে তুমি চোৱা আলফা টো বাহিৰলৈ আহি গল 2 টো আহি গল টুৱাইস আলফা a to the power 1/2 আৰু a স্কয়াৰ মাল্টিপ্লাই কৰিলে কি হ'ব a to the power 3/2 to কমন হল 3/2 হল আৰু i cap dot i cap মানে 1 তো আলটিমেটলি আমি পামগে কি টুৱাইস আলফা a to the power 3/2 ঠিক আছে স্কয়ার x সেকেন্ডে এটা 3/2 1/2 প্লাস অফ 2 ওকে 5/2 হ'ব এটা ঠিক আছে পাৱাৰ কিটা সবা 1/2 প্লাস 2 তাৰ মানে মই কি কৰিলো এলসিএম লৈ ললো 2 হৈ গল 1 plus 2 into 2 হলে 4 মানে 5/2 yes so twice a whole to power half a square এটা মাল্টিপ্লাই কৰি দিলো কি পালোকে a to the power 5/2 মানে আলফা টো আহি গল 2 টো আহি গল আগত i cap dot i cap ভ্যালু টো কি পালো this number 1 ঠিক আছে এতিয়া আমাৰ নেট ফ্লাক্স উলোৱা নাই কেৱল এইখিনতে উলাইছে আকৌ এইখনৰ কাৰণে উলিয়াবলৈ আছে নহয় এটো কথা ভাবি চাইলো ওকে ৰাপ কৰি দিও এতিয়া ফ্লাক্স through the left surface flux through the left surface তাৰ কাৰণে যদি উলিয়াবলৈ কয় কি হ'ব phi l তাৰমানে e l dot delta s l ভেক্টৰ এহান্তাৰ ডট প্ৰডাক্ট লম এবাৰ মানে l ৰ কাৰণে সো কি আছিল আলফা a to the power half so alpha a to the power half I cap dot product
ডেল্টা SL ডেল্টা SR ডাইৰেকশ্যন কেনেকুৱা আছে এইটো ডাইৰেকশ্যনত হয়নে তো এইটো ডাইৰেকশ্যন থাকিলে কি হ'ব a স্কয়াৰ আৰু মাইনাস আহিব আগত i cap হয়নে ওকে এই ভ্যালুটো phi r সো কি পামগে আমি আলফাটো আহি গল আগলে a to the half or a square বা আহিব a to the power 5/2 2 to না থাকিব কারণ twice নহয় এবাৰ i cap dot i cap এ পাম ওকে দিস ইজ ইকুয়েশন নাম্বার 2 মাইনাস এটা আহিব মাইনাস তো phi l that is equal to minus alpha a to the power 5/2 phi r equals to twice alpha a to the power 5/2 ঠিক আছে তো নেট to কারণে কি কৰিম এড কৰি দিম দুইটাকে तो phi r equals to twice alpha a to the power 5/2 to equation number 1 আসলে therefore net flux phi equals to phi l plus of phi r no জানো phi l plus of phi r মই r plus of l বুলি লিখো তেতিয়া নেগেটিভ টার্মটো পিছত থাকিব ঠিক আছে তো 2 alpha a to the power 5/2 plus of minus alpha a to the power 5/2 well तो ultimately কি পামগে alpha a to the power 5/2 দুটা alpha a to the power 5/2 এটা alpha a to the power 5/2 মাইনাস হৈ যাব প্লাস এ মাইনাসে মাইনাস নহয় নে কিনছো so common লব লাগিব ন ওকে ইয়াত টুৱাইস আছিল ये চেক কৰা ক্যালকুলেশন ঠিক আছে নে চেক কৰা তা গণ্ডগোল এটা হৈছে বাৰু এটো আমি পাইছিল কি আলফা টুৱাইস এ হোল টু দি পাৱাৰ হাফ আছিল ন তো মই টুটো যদি বাহিৰলৈ উলাই আনো তাৰ ওপৰত ৰুট ওভাৰ এটা থাকিব নহয় তো ইয়াত ৰুট ওভাৰ 2 এটা আহিব ঠিক আছে সো এটো ৰুট ওভাৰ 2 এটা আহিব সিম্পলি পাকে ধৰিব পাৰিছা নিশ্চয় হলে এটা মই ইয়াত আকৌ ভালকে লিখি দিছো এখিনি আমি পালো phi r that is root over 2 alpha a to the power 5/2 আৰু লেফটৰ কাৰণে alpha a to the power 5/2 so net to কি পালো phi equals to phi r plus of minus phi l so root over 2 alpha e to the power 5/2 minus of alpha e to the power 5/2 so ultimately a term common আছে তো alpha a to the power 5/2 common লৈ লো root over 2 minus 1 পাবা alpha value তো আসলে 800 into a আসলে 0.1 और root over 2 minus 1 ঠিক আছে या গুটেই ভ্যালুজ বিলা পুট কৰা ফ্লাক্স আছিল নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম আহিব সো এই গুটেই ভ্যালুজ বিলাক যদি আমি পুট কৰো আলটিমেটলি আমাৰ আনসাৰটো আহিব 1.05 মই ক্যালকুলেশন নাই কৰা তোমালোকে নিজে কৰিবা Newton meter square per coulomb. This will be the answer. ठीक है से? Yes, I guess it will have it will be so over value will put root over to 1.4 approximately root 2 value 1.41 something in over high. Yeah, value put koriba. Then 0.41 man about that 1 or 0.1 or root over 5/2 koriba. Calculation koriba. Ultimately answer to it baba. ঠিক আছে ধৰ পাইছা নোট ডাউন কৰিলো
সো এটা কোৱেশ্চন তোমালোকক মই হোমৱৰ্ক দি থওঁ ইয়াতে অনলাইন ক্লাছত মই তোমালোকক সেইটো ডিসকাস কৰিম কোৱেশ্চন টু এনসিআরটি টেক্সট বুক কৰে হয় এটা সিলিন্ড্রিক্যাল এরিয়া কথা কোৱা হৈছে ঠিক আছে সো to midpoint O বুলি ভাবা this is a vector this is also a vector the uniform electric field is given as E equals to (200 I cap Newton per coulomb for x greater than 0 and equals to minus 200 I cap Newton per coulomb for x less than 0 okay ঠিক আছে ইয়াৰ লেন্থটো দিয়া আছে from here to here it is 20 cm ইয়াৰ পৰা ইয়ালৈকে যেটো লেন্থ it is 20 cm আৰু এই সারফেসখন যেটো ৰেডিয়াস is 5 cm ঠিক আছে কোন সারফেসৰ যেটো ৰেডিয়াস সেইটো হৈছে 5 cm length to 20 cm এখিনি পৰা এখিনিলৈকে 10 cm ঠিক আছে ফিগাৰটো এনেকৈ দিয়া আছে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো এনেকৈ দিয়া আছে ওকে তো তুমি উলিয়াব কি লাগে নাম্বাৰ 1 what is the net outward flux through the area number 2 what is the flux through the circular faces हमने एक surface और एक surface circular surfaces number 3 the total charge sorry the total charge inside the cylinder okay etu aga homework thakile so online class ot moi তোমাক ডিসকাস কৰিম কোৱেশ্চনটো এটো যে সিলিন্ড্ৰিক্যাল এটা বডি দিয়া আছে মিড পইণ্টৰ পৰা ইফালে ইলেক্ট্ৰিক ফিল্ড আছে ইফালে ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো দিয়া আছে নেকি ওকে সিলিন্ডাৰটো ইয়াৰ পৰা ইয়ালৈকে লেন্থ 20 cm ৰেডিয়াসটো হৈছে 5 cm ওকে সো এই তিনটা কোৱেশ্চন লইছে নেট ফ্লাক্স কিমান হ'ব সার্কুলার ফেজ কিখনৰ মাজে ফ্লাক্স কিমান ওলাই যাব আৰু টোটাল চাৰ্জ কিমান ভিতৰত আছে সেইটো এটা সো এটো ট্রাই কৰিব লাগে মই অনলাইন ক্লাছত তোমাক এইটো ওপৰত সুধিম ওকে থ্যাংক ইউ